এয়া মই যাই আছোঁ ভোট দিবলৈ আৰু এয়া আপোনালোকক দেখাই আছোঁ আমিনগাঁও হয়। ইয়াতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে ভোট দিবলৈ আহে সপৰিয়ালৰ সৈতে। এতিয়া মই মাহঁতৰ ঘৰলৈকে যাওঁ। তাৰ পৰা মোৰ ভোট আছে কালিপুৰত দুৰ্গা সৰোবৰৰ তাত। এয়া মাহঁতৰ ঘৰ আহিয়ে মোৰ কলিজাজনীয়ে ডাইৰেক্ট দৌৰিছে ৰেভেনক চাবলৈ। মাহঁতৰ ঘৰত থকা এয়া মইনা চৰাইটো তাক বহুত ভাল পায় আৰু ৰেভেনেও তাক বহুত ধুনীয়াকৈ মাতে। আপোনালোকেতো আগৰ ভিডিঅ'ত দেখিছে। মাহঁতৰ ঘৰৰ পৰা এতিয়া সৰু ভাইটিৰ লগত মই ভোট দিবলৈ গৈ আছোঁ। মাৰ পাপা গ'ল, ডাঙৰ ভাইটি ৰাতিপুৱাই দি আহিছে। এতিয়া মই যাব ওলাইছোঁ। কলিজাজনীক টোপনি খেদাই থ'লোঁ, কাৰণ তাক লৈ গ'লে বহুত কষ্ট হয় আজিকালি লৈ থাকিবৰ কাৰণে, আৰু বহুত দিগদাৰো দিব। আৰু এইখিনি টাইমত তাইক টোপনি মাৰা টাইম হয় ন, সেইকাৰণে এয়া যাবলৈ ৰেডি। এয়া ভোট দিয়া আমাৰ এইটো কেন্দ্ৰ হয়, ইয়াতে আহি পালোঁ। আহি দেখিলোঁ মোৰ মা আৰু পাপা লাইন পাতি আছে। এয়া আমি ভোট দি দিলোঁ নেকি। এতিয়া আমি ঘৰলৈ যাওঁ। ভোট দি এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এতিয়া আপোনালোক সকলোকে ইয়াতে বিদায় দিলোঁ। বাই বাই, এণ্ড প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই গাইজ।